হেল্ল' এভৰিৱান, মোৰ এই ভিডিঅ'টো চাই থকা প্ৰিয় দৰ্শক আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল ইজি ষ্টাডি। আৰু মই আপোনালোকৰ লগত আছোঁ ইমামুল ইছলাম ছাৰ, মৰমত মোক মাতিব পাৰে ইমু ছাৰ। 15 আগষ্ট 2025 অৰ্থাৎ আজিৰ দিনটো আজিৰ দিনটো দুটা কাৰণত বহুত বেছি স্পেচিয়েল আপোনালোকৰ কাৰণে। আজিৰ দিনটো দুটা কাৰণত বহুত বেছি স্পেচিয়েল। এটা কাৰণ আমি সকলোৱে জানো, কাৰণটো হৈছে যেন আজি হৈছে কি আমাৰ 15 আগষ্ট। গতিকে আমি জানো যে ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকৰ কাৰণে এই দিনটো বহুত বেছি স্পেচিয়েল, কাৰণ আমাৰ দেশ 1947 চনৰ 15 আগষ্টত স্বাধীনতা লাভ কৰিছিল। গতিকে আজি আমাৰ স্বাধীনতা দিৱস। গতিকে পোনপ্ৰথমে মই আপোনালোকক আমাৰ স্বাধীনতা দিৱসৰ অতিকৈ শুভকামনা জনালোঁ। আৰু 2 নম্বৰ কাৰণটো হ'ল আজিৰ দিনটো স্পেচিয়েল হোৱাৰ যেন আপোনালোকৰ ল'ৰা ছোৱালীসকলে বা মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত যিবিলাক খেলিমেলি সৃষ্টি হৈ আছে, এই খেলিমেলিবোৰ লাহে লাহে এতিয়াৰ পৰা আঁতৰি যাব। ইয়াৰ কাৰণ কি জানানে? ইয়াৰ কাৰণ হ'ল এতিয়াৰ পৰা তোমালোকৰ লগত থাকিব অতি মৰমৰ, অতি প্ৰিয় বন্ধু, অতি মৰমৰ ককাই বা শিক্ষাগুৰু ইমু ছাৰ আৰু তেওঁৰ চেনেল ইজি ষ্টাডি। হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ঠিকেই শুনি পাইছা। তোমালোকে আজিৰ পৰা মোক আৰু মোৰ এই চেনেলটোক তোমালোকৰ লগতে পাবা। তোমালোকৰ যিকোনো ডাউটছ, পঢ়া শুনাৰ ক্ষেত্ৰত তোমালোকৰ যিকোনো ডাউটছ তোমালোকে ইয়াত মোক সুধিব পাৰিবা আৰু মোৰ ইয়াৰ পৰা শিকিব পাৰিবা অতি সহজতে। আৰু এই চেনেলটোত মই ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে, ক্লাছ 6ৰ পৰা ক্লাছ 10 তাৰ আমাৰ যি 3টা মূল বিষয় আছে, কি বিজ্ঞান, অংক আৰু ইংৰাজী, এই 3টা ছাবজেক্টৰ যিখিনি বেছিক নলেজ, সেই বেছিক নলেজখিনি ইয়াত প্ৰদান কৰোৱা হ'ব আৰু সেইটো মই তোমালোকক দিম। আৰু আমি জানো যে বেছিক নলেজ ইজ মষ্ট ইম্পৰ্টেণ্ট। আমি কিয়? কাৰণ কোৱা হয় ফাউণ্ডেশ্যনেল ষ্টাডি, যেতিয়া আমাৰ এখন ঘৰৰ ফাউণ্ডেশ্যনটো আমাৰ ঠিক থাকে, তেতিয়াহে ওপৰত আমি যিমান ডাঙৰেই আমি বিল্ডিংটো বনাই থাকোঁ, কোনো ধৰণৰ প্ৰব্লেম নাই, কাৰণ আমাৰ ফাউণ্ডেশ্যনটো আমাৰ ষ্ট্ৰং আছে। ঠিক সেইদৰে মোৰ এই চেনেলটো আৰু মোৰ দায়িত্ব হৈছে কি তোমালোকৰ ফাউণ্ডেশ্যন, পঢ়া শুনাৰ ক্ষেত্ৰত তোমাৰ যিটো ফাউণ্ডেশ্যন সেইটো ষ্ট্ৰং বনোৱা, যাতে তোমালোকে পঢ়া শুনাৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা নোপোৱা। আৰু দেখিবলৈ পোৱা গৈছে যেন ছাত্ৰ ছাত্ৰীসকলে এই ফাউণ্ডেশ্যনটো ষ্ট্ৰং নোহোৱাৰ কাৰণেই ওপৰৰ ক্লাছবিলাকত, অৰ্থাৎ 6-7ৰ পৰা লাহে লাহে গৈ থাকিব, 9-10ত গৈ পিনে বিষয়বিলাক ইমান বেছি টান পোৱা দেখা যায়, আমি বস্তুবিলাক বুজি নাপাওঁ। আৰু কেইজনমান শিক্ষাগুৰুৱে আমাক এনেদৰে কিছুমান বস্তু শিকাই দিয়ে যিবিলাক ইমান টান মেথড, আমাৰ বুজিবলৈ অসুবিধা হৈ যায়। গতিকে তোমালোকে এতিয়া ভয় খাব নালাগে, মই আহি গৈছোঁ তোমালোকৰ মৰমৰ ইমু ছাৰ, তোমালোকৰ লগত ইজি ষ্টাডি নামৰ চেনেলটোত সকলো সময়তে তোমালোকে মোক পাবা। আৰু মোৰ এই ভিডিঅ'টোত তোমালোকক একদম বেছিক নলেজ, ফাউণ্ডেশ্যনেল ষ্টাডি যিটো হ'ব, সেইটো তোমালোকক দিয়া হ'ব। তোমালোকে অতি ধুনীয়াকৈ, অতি সহজতে এইবিলাক শিকিবলৈ পাৰিবা। গতিকে ইয়াত আমি কি কৰিম, আৰু লগতে ইংৰাজী ব্যাকৰণো শিকোৱা হ'ব। ইয়াত আমাৰ বিজ্ঞানৰ আমাৰ টান যিবিলাক সূত্ৰ আছে, আমাৰ বিজ্ঞানৰ যিবিলাক কনচেপ্ট আছে 9-10ত আছে, দাপোনৰ অংক আছে, কিছুমান আমাৰ লেন্সৰ অংক আছে, আমাৰ কিছুমান বিদ্যুতৰ অংক আছে, এই সকলোবিলাক আমি ইয়াত পাম। তাৰ উপৰি আমি সৰু সৰু যিবিলাক অংক আছে তাৰ পৰা আদি কৰি একদম ডাঙৰ অংকলৈকে, যিবিলাক আমাৰ বহুত জংক-পংক লাগে, এই সকলোবিলাকৰ সমাধান আমি ইয়াত পাম। ইয়াত তোমালোকে সকলোবিলাক বিচাৰি পাই যাবা। গতিকে মোৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে আৰু মাথা মাৰি থাকিব নালাগে, উত্তৰ বিচাৰি থাকিব নালাগে, তোমালোকে ইয়াত সকলোবিলাক বস্তু। যিহেতু মই তোমালোকক কৈছোঁ যে এই চেনেলটোত মোৰ দ্বাৰা একদম বেছিক কনচেপ্টবিলাক শিকোৱা হ'ব, যিবিলাকে তোমালোকৰ বেলেগ যিবিলাক টান বস্তু আছে, অংক আছে বা বিজ্ঞানৰ কনচেপ্ট আছে, এইবিলাক বুজাত সহায় কৰিব। গতিকে মই তোমালোকক কি কৰিম, কাইলৈ এটা বহুত বেছি ইম্পৰ্টেণ্ট টপিক হয় গণিতৰ, যিটো 9-10ততো বহুত বেছি ইম্পৰ্টেণ্ট, আৰু ক্লাছ 8ৰ পৰা সেই বস্তুটো আছে, সেই বস্তুটো মই তোমালোকক শিকাম। আৰু সেই বস্তুটোৰ নাম হৈছে, সেই অংকটোৰ নাম হৈছে LCM, অৰ্থাৎ লসাগু। অসমীয়াত লসাগু বুলি কয় আৰু ইংৰাজীত কোৱা হয় LCM। গতিকে LCM আমাৰ বহুত প্ৰকাৰ আছে, 4 ধৰণৰ LCM আমি পাম নৰ্মেলি। সেই নৰ্মেলিকেইটা আমি কি কৰিম, কাইলৈ ডিছকাশ্যন কৰিম। আৰু তাৰ উপৰিও ক্লাছ 10ত লসাগু যিটো আছে, পাটীগণিতৰ মৌলিক উপপাদ্য, সেইটো আমাৰ বেলেগ বস্তু আছে, সেইটো নিয়ম আমি পিছত লাহে লাহে শিকিম। কিন্তু লসাগুটো বহুত বেছি ইম্পৰ্টেণ্ট, বহুত বেছি ইম্পৰ্টেণ্ট। তুমি যদি লসাগুটো নাজানা, তেন্তে ভাবি লোৱা যে ক্লাছ 10ৰ যিটো গণিত আমাৰ কিতাপ হয়, তাৰ আমাৰ 50% অংকতে তুমি কি কৰিব নোৱাৰিবা, 50% অংকতে কি আছে, লসাগুটো আছে। গতিকে কাইলৈ মই অতি ইজিকৈ, অতি সহজকৈ এই চেনেলটোত, ইজি ষ্টাডি চেনেলটোত তোমালোকে এইটো শিকিব পাৰিবা, মই তোমালোকে এইটো শিকাম। গতিকে মোৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি মোক আজিৰ দিনটোৰ ভিতৰত তোমালোকে যে মোক লাইক, কমেণ্ট আৰু এইটো শ্বেয়াৰ কৰি দিয়া সকলোৰ লগত, তেতিয়া মই গম পাম যে তোমালোকে কিমান বিচাৰিছা, তোমালোকৰ এই বস্তুটোৰ প্ৰতি তোমালোকে কিমান আগ্ৰহী। তেতিয়াই মই বস্তুটো বনাই পিনে, ভিডিঅ'টো বনাই পিনে মোৰ ভাল লাগিব। গতিকে মোৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে
প্ৰত্যেকেই যদি চেনেলটো উপযোগী বুলি ভাবিছা তেন্তে এটা লাইক কৰি দিয়া, এটা কমেণ্ট নিজৰ ফালৰ পৰা কেনেকৈ পাইছা, কেনেকৈ লাগিছে এটা কমেণ্ট কৰি দিয়া, আৰু তোমাৰ অতি মৰমৰ যিটো প্ৰিয় বন্ধু বা বান্ধৱী আছে তেওঁলোকে শ্বেয়াৰ কৰি দিয়া, কাৰণ নলেজটো বহুত বেছি বহল হয় আৰু এইটো আমি যিমান বিলাম আমাৰ জ্ঞানটো সিমানে বাঢ়ি যাব। যে তোমালোকে এইটো শ্বেয়াৰ কৰি দিয়া আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া, আৰু লগতে ভিডিঅ'টো যাতে প্ৰথমতে তুমি পোৱা সেইটো কাৰণে বেল আইকনটো দবাই দিবা, আৰু মোৰ ইনষ্টাগ্ৰাম আৰু ফেচবুক পেজ আছে, তাত গৈ পিনে মোক ফ'ল' কৰি ল'বা। থেংক ইউ, বাই বাই।